ৰাইজ সাৱধান বিশেষকৈ ডেকা ল'ৰা ছোৱালীবিলাকক মই কৈছোঁ আপোনালোকে সাৱধান হৈ যাওক কাৰণ কিছুমান অসমৰ ভিডিঅ' ক্ৰিয়েটৰ্ছে আপোনালোকক ডিফেণ্ডাৰ গাড়ী লোৱা দেখুৱাব লাখ টকীয়া কৰৰত টকা গাড়ী লোৱা দেখুৱাব কৰৰত টকাৰ আপোনাৰ বাইক লোৱা দেখুৱাব এটা কিন্তু বেয়া কনচেপ্টটো আহিছে বেয়া কনচেপ্টটো এইটো যে বাহিৰত ক্ৰিয়েটৰক দেখা যায় আহাৰ লগে লগে পৰ্চ কিনিব মাষ্টেং কিনিব সেই বস্তুটো আকৌ অসমত দেখা যায় বিশেষকৈ মই একদম এক্সপ্লিচিটলি কৈছোঁ আৰু বিকাশ দাৰ তাতে মই দেখিছোঁ বিকাশ দাৰ এতিয়া মই গমো পাইছোঁ বাইক এখনো আহি আছে সেই যোনটো দেখায় যে মই বাহিৰত ধৰা কোনোবাই দেখালে মই পৰ্চ কিনিছোঁ মাষ্টেং কিনিছোঁ একচুৱেলি ইমান পইচা আহেনে চব পইচা লগাই দিয়ে বুলি ক'ব পাৰা নিজৰ যিমান থাকে চব লগাই দিয়ে লাভ হয়নে হয় কেনেকৈ কণ্টেণ্ট বিজনেছ কেনেকৈ তো ধৰা তুমি মই এটা চিম্পল এক্সাম্পল দিছোঁ এজ এন XYZ ক্ৰিয়েটাৰ তো তেখেতে ধৰা গাড়ী এখন মই নাম নকওঁ নাম কৰি দিলে অলপ হেৰি হৈ যায়